নমস্কাৰ পিয়া নিউজৰ ষ্টুডিঅ'ত পুনৰবাৰ নহনা হুজাই জিলাৰ লংকাৰ কাকিত বন বিভাগৰ যৌথ অভিযানৰ বৃহৎ সাফল্য গোপন সূত্ৰৰ পম খেদি কাকিৰ ৩ নং মুদয়নিৰ পৰা জব্দ কৰে বৃহৎ পৰিমাণৰ চেগুন আৰু ফৰিচৰ কুণ্ডা জব্দ কৰা কাঠখিনি আনুমানিক মূল্য প্ৰায় ১.৫ লাখ টকা হ'ব বুলি জানিবলৈ দিয়ে। হুজাই জিলাৰ লংকাৰ কাকিৰ যৌথ বন বিভাগৰ এক সফল অভিযান এক গোপন সূত্ৰে পম খেদি কাকিৰ ৩ নং মুদয়নিৰ পৰা জব্দ কৰে বৃহৎ পৰিমাণৰ চেগুন আৰু ফৰিচৰ কুণ্ডা জব্দ কৰা কাঠখিনি আনুমানিক বজাৰৰ মূল্য প্ৰায় ১.৫ লাখ টকাৰো অধিক হ'ব বুলি জানিবলৈ দিয়ে। উক্ত অভিযানত হুজাই জিলা বন বিষয়াৰ নেতৃত্বত ৯খুটি খণ্ড বিষয়া টিকাৰাম চেত্ৰী আৰু কাকিৰ আঞ্চলিক বন পালক অমৃত কুমাৰ লস্কৰৰ সহযোগিতাত অভিযান চলায়। বৰ্তমান বৃহৎ কাঠৰ কুণ্ডাসমূহ লংকা কাকিৰ আঞ্চলিক বন বিভাগৰ কাৰ্যালয়লৈ অনা হৈছে। উক্ত অভিযানৰ সম্ভেদবাদ অবৈধ কাঠ বিলটো আঁতৰাই ৰখাৰ লগতে কোনো লোকক আটক কৰিবলৈ সক্ষম নহল। উল্লেখ্য যে দুদিন পূৰ্বে কাকিৰ ডেৰা পথাৰত ৯খুটি খণ্ড বিষয়াৰ নেতৃত্বত এটি অবৈধ কাঠফলা মিল জব্দ কৰিবলৈ সক্ষম হৈছিল। এইদৰে যদি তীব্ৰ গতিত অভিযান চলাই থাকিলে অবৈধ মিলসমূহ বন্ধ হোৱাটো নিশ্চিত। কি ক'ব স্যাৰ? আজি আমি কাকি আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অঞ্চলগত হয় মুদৈল গাঁৱত থকা এটা মিলত গৈ পেলাই মিলটো উঠোৱা ধান্দাত গৈছিলোঁ হয় আৰু মিল আমি নাপালোঁ। তাতে আমি বহুত কাঠ পৰিমাণৰ কাঠ আমি উদ্ধাৰ কৰিলোঁ, চেগুন ৩ পাতি এনেকৈ কৰি। আৰু এই কাৰ্যত বিশেষকৈ ৯খুটি ডিউটি অফিচাৰ আৰু মই আৰু দ্বিতীয়তে আমাৰ হুজাই প্ৰটেকশ্যন ষ্টাফে আহি পেলাই আমি কাম কৰিছোঁ। আৰু কাঠখিনি আজি ইয়াতে কাকিটো থোৱা হৈছে অলপ আৰু বাকী ৯খুটিটো থোৱা হৈছে। ইয়াত কি কাঠ আছে? চেগুন ৩ পাতি আৰু গমাৰি ২ পিচ আছে। কাঠৰ বাহিৰে কিবা জব্দ কৰিবলৈ সক্ষম হৈছে নেকি? সক্ষম আমি নহ'লোঁ, কাৰণ আমি যোৱাৰ আগতে মিলটো সময় গন্তব্য স্থানত লুকুৱাই থয়, যাৰ কাৰণে সেইটো আমাৰ কেপাচিটি নোহোৱাত আমি উলিয়াব নোৱাৰিলোঁ। পিছে পৰ্যায়ে আমি চেষ্টা কৰিম। আনুমানিক কাঠৰ মূল্য কিমান মান হ'ব? প্ৰায় ১,৮০,০০০ পৰা ১ লাখ টকাৰ ভিতৰত হ'ব। কি ক'ব ছাৰ? আজি ৰাতিপুৱা হয় ৭টা চাৰে ৭টামান বজাত লংকা আঞ্চলিক বন বিষয়াই ফোন কৰিলে। ফোন কৰি জনালে যে মুদৈনিত এটা মিল চলি আছে। মই ষ্টাফ লৈ যেতিয়া মুদৈনিলৈ আহোঁ, হয় তাত আমি যৌথভাৱে অভিযান কৰিলোঁ। কাটি গৈছে আৰু হুজাই সংমণ্ডলপালিকা কাৰ্যালয়ৰ হয় প্ৰটেকশ্যন আছে, গতিকে তাত আমি গৈ দেখা পাওঁ বহুত চেগুন আদি কৰি বহুত কাঠ আছে। কাঠখিনি আমি জব্দ কৰি কাকি আঞ্চলিক বন কাৰ্যালয় আহোঁ আৰু সেই কাঠৰ মূল্য অনুমান ১.৫ লাখতকৈ ওপৰ হ'ব কম। হয় কিমান গাড়ীমান হ'ব ছাৰ কাঠ? এনেতে আমি টাটা মাবলৈ আনিছোঁ ৬ টাটা মাবলৈ আনিছোঁ। হয় আৰু কি কাঠ আছে ছাৰ? তাত চেগুন বেছি চেগুন আছিলে, হয় চিয়াৰো আছিলে, গমাৰিও আছিলে। কি ক'ব ছাৰ? আজি ৰাতিপুৱা হয় ৭টা চাৰে ৭টামান বজাত লংকা আঞ্চলিক বন বিষয়াই ফোন কৰিলে। ফোন কৰি জনালে যে মুদৈনিত খবৰটোৰ কথা ষ্টুডিঅ' মজিয়াৰ পৰা মই নয়না বিদায় লৈছোঁ। চাই থাকোঁ পৰৱৰ্তী খবৰ বাবে পিয়া নিউজ, ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে। ধন্যবাদ।